আজি কি হৈছে ও ভোকে লাগিছে নে কিয়ে জানো যেতিয়াৰ পৰা এই বোৱাৰীজনী আহিলে আৰু সময়মতে ভাতকেইটাও খাবলৈ নোপোৱা হলো এইজনীৰ পৰা কেতিয়ানো ভাত বনাব বোৱাৰী ভাত বনাইছনে নাই বনোৱা তই মই এতিয়া ভোকত মৰিব লাগিব যেন পাইছো আৰু দেই তই আহিব পাৰ সময়মতে না ভাত খাবলৈ পাওঁ না চাহ পানী এবাটি খাবলৈ পাওঁ ইমান দেৰি কিনো কৰি থাক জানো ৰাতিপুৱা অকণমান সোনকালে উঠিব নোৱাৰ দেৰিকে উঠিবি এতিয়ালৈকে একো এটা খাবলৈ দিয়া নাই ভোকত এফালে মই একদম পেট কলমলাই গৈছে মোৰ ক'ত মৰিলিগে তই কি হলো মা আপুনিও ইমানকে তেতুফালে কি হলে চিঞৰি আছে দেখা নাই জানো মই যে বাহিৰৰ কামবোৰ কৰি লৈছো আপুনিতো অকল বহি বহি খাবহে জানে একো এটা কামত সহায় কৰি নিদিয়ে গোটেই কামবোৰ মই চোন কৰিব লাগে আপোনাক মই পাতিও থকা নাই বাৰু সেইবুলি আপুনি ইমান তেতুফালে ফালি চিঞৰি থাকিব লাগে নে আৰু মই এতিয়া ভাত বনোৱা নাই কালি ৰাতিয়ে বনোৱা ভাত অলপ আছে তাকে আমাৰ দুজনীৰ কাৰণে হৈয়ে যাব এওঁতো ওলাই গ'লে তাতে খাই ল'ম বুলি কৈছে কিবা এটা কামৰ জেগাতে গতিকে আমাৰ দুজনীলে আকৌ নবনালেও হ'ব এতিয়া আলু চালু কিবা এটা পুৰি মেলি পিটিকা বনাম তেনেকে খাম বুলি ভাবিছো আপোনাক ভোক লাগিছে যদি তেনেকে খাই ল'ব মই এতিয়া ভাত এমুঠি কাৰণে তোৰ ঘৰত কাম কৰি দিব লাগিব তই সেইটোহে বুজাবলৈ বিচাৰিছ তাৰমানে এতিয়া মই নিজৰ ঘৰতে ভাতমুঠি খাবলৈ মই এতিয়া কাম কৰিলেহে ভাত খাবলৈ পাম আৰু তই কি ক'লি ঠাণ্ডা ভাত খাম ঐ তই তাৰমানে এতিয়া মোক ঠাণ্ডা ভাত খুৱাই মাৰিম বুলি ভাবিছ নি ঠাণ্ডা ভাতখন সদায় সদায় খাবলৈ নাই দেই সদায় তই তেনেকেই ক ভাত আছে ভাত নবনাও গৰম ভাতখিনি বনাবলৈ টান পাওঁ নেকি নে সেই মই একো কাম নকৰোঁ বুলি ঠাণ্ডা ভাতকেইটালৈকে খাবলৈ দিওঁ বুলি ক মই ঠাণ্ডা ভাত খাবলৈ নাই তোৰ খাবলৈ আছে তই খাই থাকিবি মোক গৰম ভাত বনাই দে মা আপুনি যে কি কথাখন কৈ থাকে মইনো কেতিয়া ক'লো যে ভাত এমুঠি কাৰণে আপুনি ঘৰত কাম কৰিব লাগিব বুলি মই কথাটোহে কৈছো আপুনি যে সেই সময়মতে খাবলৈ নাপাওঁ ইটো নাপাওঁ সিটো নাপাওঁ কৰি আছে গোটেই ঘৰখনৰ সমস্ত কাম মই অকলে কৰি ফুৰোঁ কোনফালে বাৰু মই কি কৰিম আপুনি কওকচোন সেইকাৰণে কেতিয়াবা বনোৱাটো অকণমান দেৰি হৈ যায় চাপানি পাতি দিবলৈ দেৰি হয় সেইবুলি আপুনি মোক অনবৰতে গালি পাৰি থাকিব লাগে নে হ'ব দিয়ক ঠাণ্ডা ভাত আপুনি কাম নকৰে বুলি খাবলৈ দিছোঁ বুলি কোৱা নাই মই ঠাণ্ডা ভাত থকাৰ কাৰণে ভাবিলোঁ দুইজনে খাম আৰু বুলি সেইখিনি পেলাই দিবলৈও বেয়া লাগে নহয় আজিকালি চাউল পাতি যিমানহে দাম আৰু পেলাবলৈ গাতে লাগি যায় হ'ব দিয়ক আপুনি গৰম ভাত খাই যদি মই আপোনাক গৰম ভাতকে বনাই দিম খামতো আকৌ মই গৰম ভাত লাগিবই মোক তই কাম কৰি আনি দিয়া নাই নহয় মোৰ ল'ৰাই ইমান কষ্ট কৰি কাম বন কৰি ঘৰত চাউলকেইটা যোগাৰ দিছে চাউলকেইটা মোৰ ল'ৰাই যোগাৰ দিছে যেতিয়া নেকি মই গৰম ভাতে খাম ঠাণ্ডা ভাত কেলে খাম তোৰ খাবলৈ আছে তই খাগে তই ঘৰৰ কামকেইটা বাহিৰেনো আৰু কি কৰিছ একোডাল কৰা নাই যা এতিয়া সোনকালে মোৰ কাৰণে ভাত বনাগে ভোকত থাকিব পৰা নাই তাই আকৌ ইয়াত মুখখন চলাই আছে মুখখন চলাই থাকিলে মোৰ পেটটো নভৰে নহয় সোনকালে ভাত বনাও মোক যে শান্তি নাই আৰু ৰ'ব মা ভাত পাতোগে মই ইমান চিঞৰ বাখৰ লগাই থাকিব নালাগে হ'ব দিয়ক আপুনি যে মোৰ কাম কৰা দেখিয়ে নাপায় নিজে একো এটা নকৰে আৰু এতিয়া মোক ক'বলৈ আহিছে মই অকল ঘৰৰ কামকেইটাহে কৰোঁ নিজে এদিনকে গোটেই সমস্ত কাম অকলে কৰি চাবচোন তেতিয়া গম পাব আৰু আপুনিতো আগতে নকৰা নহয় তেতিয়াহ'লে নিজে বুজি নাপায় নেকি এখন ঘৰৰ গোটেই কাম বুলি ক'লে কিমান কাম কৰিব লাগে নিজে আপুনি অন্ততঃ বুজি পাব লাগে মোক শাসন চলাই মই কাম নকৰোঁ বোলে এতিয়া আকৌ ভাতকেইটা মই নবনালে খাবলৈকে নাই থাকক মই ভাত বনাওঁগে অকণমান দেৰি ৰৈ দিয়ক এই বুঢ়ীজনীয়ে মোক জ্বলা কলা খুৱাই দিছে আৰু শান্তি নোহোৱা হৈছে মানে ঘৰৰ কাম এতিয়া গোটেই ৰাতিপুৱাৰ পৰা গোটেই গধূলিলৈকে সমস্ত কাম মই কৰি ফুৰিব লাগে একো এটা কামত সহায় কৰিবলৈতো নাহে অনবৰতে এই বোৱাৰী এইটোহে নাই কোৱা সেইটোহে নাই কোৱা অকল কেটকেটাই থাকিব নিজেনো কিনো কাম কৰিছে লোকৰ শাহুৱেকক দেখিছোঁ বোৱাৰীকৈ এটা দুটা কামত সহায়ো কৰি দিয়ে আমাৰ আকৌ সহায় কৰাটো দূৰৰে কথা ওলোটাই সেই শুহুৰি উলিয়াই থাকিব এইটোহে বোৱাৰীয়ে এনেকৈ কৰিছে সেনেকৈ কৰিছে ইফালে মই আকৌ ভাতগাল বনাই নিদিলে খাবলৈকে নাই আকৌ মোকে একেবাৰে বকি থাকিব ঠাণ্ডা ভাত খাব নোৱাৰেহে পুতেকে যোগাৰ দিছে যে সেইকাৰণে পুতেকৰ কষ্টটো দেখিয়ে পোৱা নাই ইফালে ঠাণ্ডা ভাতগাল পেলাই দিলে কিমান গাপ লাগে ভাত বনাই তোৰহে অথনি পাকঘৰ সোমালি নহয় এতিয়ালৈকে ভাতগালো বনাবলৈ হোৱা নাই নেকি তোৰ ইমান লেজিকে কাম কৰ আৰু দেই বৰ এলেহুৱা তই দেই লোকৰ ঘৰ বোৱাৰীবোৰ দেখিছোঁ একেবাৰে ৰাতিপুৱা 4টাতে উঠি গোটেই কাম বন কৰি বনাই মেলি আজৰি হ'ব ৰাতিপুৱা সেই 7টা বজাত খাবলৈ পাবই মানুহে আমাৰ আকৌ এতিয়া 9টা বাজিবলৈ হ'ল এতিয়ালৈকে খাবলৈ পোৱা নাই ভোকত কলমলাই গৈছে পেট এনেকৈ বহি থাকিব লগা হৈছে মা খাই লওক ভোক লাগিছে বুলি কৈ আছিলে নহয় সেইকাৰণে গৰমে বাঢ়িয়ে দিছোঁ আৰু দাইল বনালোঁ আৰু লগতে সেই আলু কণী ভাজি দিছোঁ বেলেগ বনাই থাকিবলৈ আৰু সময়নো ক'ত আপোনাৰ ভোক লাগিছে কৰি আছে সেইকাৰণে বিশেষ একো বনাই নাথাকিলোঁ এতিয়া পেট ভৰা ভাতকেইটা ভালকৈ খাই লওক আৰু কিবা যদি দৰকাৰ হয় মোক ক'ব হ'ব মোক আৰু একো নালাগে ভাতকেইটা বনাবলৈ ইমান দেৰি লাগিলে এইখিনিকে বনাবলৈ কণী আলু ভাজিবলৈ কিমান সময় লাগে এফালে ভাত পাতি এফালে দাইলখিনি বহাই দিলে বেছি সময় নালাগে তই আকৌ ইমান দেৰিকৈ আনিছ ভোকটো একেবাৰে নাইকিয়াই হৈ গৈছিলে আৰু হ'ব এতিয়া মই একো নালাগে খাওঁ তই সেই পানী ঢালি ভাত ল'লি যে গৰম ভাত নাই খোৱা নি আকৌ এইবোৰ পানী ঢলা ভাত খাই মেলি আকৌ মোক বদনাম নিদিবি দেই মই তোক খাবলৈ কৈছোঁ বুলি অৱশ্যে তই সেই ঠাণ্ডা ভাতখিনিকে খাব লাগে তইতো ঘৰৰ কামখিনি বাদেনো আৰু কি কৰিছ মোৰ ল'ৰাইহে অকলে কষ্ট কৰিছে সেইকাৰণে তই সেইবোৰ ভাত পেলোৱাতকৈ সেইখিনি তয়ে খাব লাগে খা সেইখিনিকে খা হ'ব দিয়ক মা আপুনি নক'লে মই এনেও ঠাণ্ডা ভাতকে খাম এই গৰমত আৰু এই গৰম ভাতখিনি মই খাব নোৱাৰোঁ আপুনি খাওঁ বুলি কোৱাৰ কাৰণে বনাই দিলোঁ গৰমত এই ঠাণ্ডা ভাতখিনিকে খাবলৈ ভাল পানী ঢালি লৈছোঁ এইবোৰ পিটিকা চিটিকা কিবা কিবি লৈ লৈছোঁ আৰু এনেকৈহে খাবলৈ বেছি ভাল লাগে আপুনি আৰু কি গৰম ভাত খাইছে
খাওক আৰু পাই এই গৰমত মই যে নোৱাৰো আৰু দেই গৰম ভাতৰ প্ৰতি মোৰ অকণমানো লোভ নাই নাইও যে পইতা ভাতকেইটা গৰমত খালে মানে কিমান ভাল পালে হয় আৰু এইটো বয়সত এতিয়া পইতা ভাত খাবহে লাগে তাতে এই গৰমত আকৌ গৰম ভাতহে খায় নবনালে এতিয়া মোকে বকি থাকিলে হয় সেইকাৰণে বনাই দিছোঁ খাওক এতিয়া ধোঁৱা ওলাই থকা ভাত একেবাৰে বাঢ়ি দিছোঁ নহয় নহ'লে আকৌ শুনি থাকিব পালোঁ হয় মোৰ এইখিনি ভাতৰ খাই বেছি ভাল লাগিছে আলু পিটিকা এইফালে চাটনি আচাৰ এইবোৰৰ লগত খাবলৈ কিমান ভাল লাগে পইতা ভাতখিনি গৰম দিনত মায়ে এদিন ভাতখিনি খাই কি সোৱাদ পাইছে আৰু মোৰ এই দাইল ভাত লগতে কণী আলু ভজা এইখিনি খাবলৈহে বেছি ভাল লাগিব বৰ ধোঁৱা ওলাই আছে পাই ভাতখিনি আইও ইমান গৰম বাই তই একেবাৰে একদম ধোঁৱা ওলোৱা ভাতগাল আনি পিনে গৰমত মোক মাৰিব বিচাৰিছ হে অকণমান ঠাণ্ডা কৰি দিব নোৱাৰি দেই ভাতকেইটা চুবকে নোৱাৰিছোঁ ইমান গৰম হৈ আছে মা আপোনাৰ লগত যে নহ'ব আৰু দেই মই বুলিহে আপোনাৰ লগত এনেকৈ আছোঁ বেলেগ বোৱাৰী হোৱা হ'লে কিমান যে কাজিয়া হ'ল হয় নাথাকিলেই হয় ঘৰৰ পৰা ওলাই গ'ল হয় আপুনি নিজে কোৱা নাছিলে জানো গৰম ভাত খাম বুলি সেইকাৰণে আপোনাক গৰমে গৰমে ভাতকেইটা বাঢ়ি দিছোঁ এতিয়া আকৌ আপুনি ক'বলৈ আহিছে মই সেই গেলা গৰমত গৰম ভাত দি আপোনাক মাৰিব বিচাৰিছোঁ বুলি কেনেকুৱা কথাখন কয় বা নিজে গৰম ভাত খাম বুলিও ক'ব আকৌ মোকে বদনাম দিব প্ৰত্যেকটো কথাতে মোকে ভুল বুজি থাকে যে এতিয়া খাওক আকৌ গৰম ভাত আনি দিছোঁ আপুনি আকৌ ঠাণ্ডা ভাত নাখাওঁ বুলি ক'লে মোকো শান্তিকেইটা ভাতকেইটা খাবলৈ নিদিয়ে নিজেও শান্তিকে নাখায় অনবৰতে এতিয়া বুজিলোঁ তই তাৰমানে কৰিলি ন গৰম ভাত খাওঁ বুলি ক'লো কাৰণে চৌ নমাই একেবাৰে গৰমে গৰমে ভাতখিনি আনি দি দিলিহি জানি বুজিয়ে কৰিছ নিজে আৰামত খাইছ আৰু মই তোক চাই থাকিম হে তোক চাই থাকিম মই এনেকৈ মই কি ক'ম আৰু তোক নুবুজিবলৈ নাই আৰু মই চব জানো তোৰ কথা বুঢ়ীজনী পৰা যে শান্তি নোহোৱা হৈছে মা কি কথাখন কৈ থাকে আপুনি মই জানি বুজি বাৰু কেনেকৈ ৰাতিপুৱা আপুনি গৰম ভাত খাবলৈ কাৰণে ইমান কেটকেটালে ইমান হুলস্থুল তেটো ফালি চিঞৰি আছিলেচোন সেইকাৰণে গৰম ভাতখিনি আনি দিছোঁ আকৌ খাবলৈ গৰম ভাত খাব বিচৰা কাৰণে ঠাণ্ডা ভাতচোন নিজে নাখাওঁ বুলি ক'লে মইচোন আপোনাক কৈছিলোঁ এই গৰমত ঠাণ্ডা ভাতকে খাওঁ দুইজনীয়ে বুলি ভাত দুইজনীলে হৈও যাব পানী ঢলা ভাতখিনি খাবলৈ কিমান ভাল লাগে গাটো একেবাৰে চেঁচা পেলাই দিয়ে আৰু গৰমত আপুনিহে নুশুনিলে এই বোলে ল'ৰাই কাম কৰিছে মই কেলে ঠাণ্ডা ভাত খাম গৰম ভাতে খাম কৈ থকা নাছিলে জানো সেই বুলিহে গৰম ভাতকেইটা বনাই গৰমে গৰমে উলিয়াই আনিছোঁ আকৌ চেঁচা কৰিলেও ক'ব নহয় বোৱাৰীয়ে একেবাৰে চেঁচা কৰিহে আনিছে প্ৰত্যেকটো কথাতে মানে মোকে শুনাই থাকিব বোৱাৰী এইটোহে বোৱাৰী সেইটোহে খাই থাকক আপুনিয়ে খাওক নাখাওঁ আৰু ভাতকেইটা শান্তিকে খাবলৈও নিদিয়ে এই বুঢ়ীজনীৰ পৰা ভাতকেইটাও শান্তিকে খাবলৈ নোপোৱা হ'লো ঠাণ্ডা ভাত খাই যদি ভিতৰতে আছে নিজে আনি পিনে খাই লওক মই নাখাওঁ আৰু ভাত এইজনীৰ পৰা শান্তিকে খাব পাৰিনে খাই থাকক আপুনি অকলে অকলে যা তই ক'ত যা গৈ থাক নাখালেও নাই তই ভাত নাখালে কি মই ভোকত থাকিম বুলি ভাবিছ নেকি তই নাই খোৱা বুলি তাই জানি বুজি এইবোৰ কাণ্ড কৰি থাকিব মই জানো নহয় তাইক নেজানিবলৈ আছে আৰু ইমান বছৰে তাইৰ লগত আছোঁ কথা ক'বলৈ আহিছে তাই চব জানো তোৰ কথা মই নাখালেও নাই তাই ভাত নাখালে তই এদিন নাখালে মই নাথাক কথা ক'বলৈ আহিছে তাই নাখাওঁ মই এই গৰম ভাতখিনি ময়ো সেই পইতা ভাতকে খাম এতিয়া এই গৰম ভাতখিনি তই খক পেলাবি ভাল মনে দিলে বেলেগ কথা তাই একেবাৰে পেটত কিবা এটা ভাত লৈ মোক ভাতগাল খাবলৈ দিছে নাখালেও হ'ব এইখিনি মই এতিয়াহে পেটটো ভৰা লাগিলে পাই সঁচাকে দেই বোৱাৰীয়ে ঠিকেই কৈছিলে বাৰু পইতা ভাতকেইটা খাই এই গৰমত গাটো একদম চেঁচা ভাল লাগিছে আৰু এই গৰম ভাতকেইটা খাবলৈ একদম কিবাই লাগিছিলে বোৱাৰীজনী এনেই গালি পাৰিলো নি সেইবুলি তাই আচলতে যাবলৈ নাই তাই নহ'লে আকৌ মোৰ ওপৰত উঠি নাচিবহে আহিব ভাতকেইটা বাৰু খাই ভালেই লাগিলে আজি পৰা গৰম ভাত বনাবলৈ চিঞৰি নুফুঁ ঠাণ্ডা ভাতখিনি পালে মানে ভালেই আছে পানী ঢালি পিটিকা আচাৰ লৈ তেনেকৈ খাব লাগিব ভাল লাগিলে খাই তাই আকৌ ক'লে গ'ল জানো ভাত নোখোৱাকৈ